নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম BA 4th চেমিষ্টাৰ হিষ্টৰী মেজৰৰ 4th পেপাৰ ছ'চিয়েল এণ্ড ইকনমিক হিষ্টৰী অফ ইণ্ডিয়া আপ টু 1206 চেণ্টুৰীলৈকে আছে। চ' এইখিনি ফাইনেল এক্সাম কুৱেশ্যন পেপাৰ চলুশ্যন সম্পৰ্কে আমি এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম। চ' অহা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কুৱেশ্যন নম্বৰ 1টো দিয়া আছিলে আমাৰ যে নিম্নলিখিত প্ৰশ্নসমূহৰ প্ৰতিটোৰ উত্তৰ এটা শব্দ বা এটা বাক্যত লিখা। এই নম্বৰ আছিলে প্ৰাক ইতিহাস মানে কি? চ' আপোনালোকে লিখিব যে প্ৰাক ইতিহাস মানে হৈছে লিখিত নথি আৱিষ্কাৰ হোৱাৰ পূৰ্বৰ মানৱ ইতিহাসৰ সময়ছোৱা। তাৰপিছতে আমি বি নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। বি নম্বৰটো আছিলে যে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত প্ৰাক ইতিহাস ক্ষেত্ৰ ভীমবেটকা অৱস্থিত? চ' এনচাৰটো হ'ব মধ্য প্ৰদেশ। চি নম্বৰটো কুৱেশ্যনটো আছিলে যে হৰপ্পা সংস্কৃতিৰ কোনখন ক্ষেত্ৰত এটা বন্দৰ অৱস্থিত আছিল বুলি কোৱা হয়? এইটো চি নম্বৰ কাৰেক্ট এনচাৰ হ'ব লোথাল। তাৰপিছতে ডি নম্বৰ প্ৰাচীন ভাৰতত খোদিত কৰা আটাইতকৈ পুৰণি মুদ্ৰাসমূহৰ নাম লিখা। চ' চাপ মুদ্ৰা আছে, চাপ, মুক্ত মুদ্ৰা আৰু আহত মুদ্ৰা। তাৰপিছতে এই নম্বৰ যে ডিচ মানে কি বুজা? ডিচ মানে হৈছে দ্বিতীয়বাৰ জন্ম হোৱা। তাৰপিছতে এফ নম্বৰ কুৱেশ্যন আছে আমাৰ যে জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিলে? চ' আমি এইটো সকলোৱে জানো তীৰ্থংকৰ ঋষভদেৱ। চ' এইটো স্ক্ৰীনত যেনেধৰণে স্পেলিংটো দিয়া আছে এনেধৰণে লিখিলেও হ'ব। তাৰপিছতে শেষৰ কুৱেশ্যন এই পেজৰ যে অগ্ৰহাৰ কি আছিলে? চ' আপোনালোকে লিখিব পাৰে যে প্ৰাচীন ভাৰতত ধৰ্মীয় শিক্ষামূলক কামৰ বাবে ব্ৰাহ্মণসকলক দান কৰা কৰ মুক্ত ভূমিক অগ্ৰহাৰ বুলি কোৱা হৈছিল। তাৰপিছতে নেক্সট প্ৰশ্ন আমাৰ আছিলে যে 8 নম্বৰ প্ৰাচীন ভাৰতৰ আটাইতকৈ পুৰণি গাঁথনিগত মন্দিৰটোৰ নাম লিখা। চ' এইটো আপোনালোকে লিখিব পাৰে যে প্ৰাচীন ভাৰতৰ আটাইতকৈ পুৰণি গাঁথনিগত মন্দিৰটোৰ নাম হৈছে সাঁচীৰ মন্দিৰ নং 17। তাৰপিছতে এতিয়া আমি আহিছোঁ 2 নম্বৰ প্ৰশ্নলৈ। নিম্নলিখিত প্ৰশ্নসমূহৰ চমুকৈ উত্তৰ লিখা যিকোনো 6টা লিখিব লাগিব। চ' প্ৰথম কুৱেশ্যন আছিল এই নম্বৰ যে ভাৰতীয় উপমহাদেশত অৱস্থিত নৱপ্ৰস্তৰ যুগৰ প্ৰথমখন ক্ষেত্ৰৰ নাম লিখা। সেই ক্ষেত্ৰত কি কি খেতি কৰা হৈছিল? এইখিনি আমাক কুৱেশ্যন সুধিছে। চ' প্ৰথমতে লিখিব নৱপ্ৰস্তৰ যুগৰ প্ৰথমখন ক্ষেত্ৰৰ নাম হৈছে মেহৰগড় আৰু তাত কি কি খেতি কৰা হৈছিলে? যেনে জব আৰু ঘেঁহু। 2 নম্বৰ প্ৰশ্ন আছিলে আমাৰ যে হৰপ্পা সংস্কৃতিৰ লোকসকলৰ জ্ঞাত দুটা ধাতুৰ নাম লিখা। চ' তাম আৰু ব্ৰঞ্জ দুটা ধাতুৰ নাম লিখিব পাৰে। নেক্সট প্ৰশ্ন হৰপ্পা সংস্কৃতিৰ শৃংখলাৰ দুটা গুৰুত্বপূৰ্ণ কেন্দ্ৰৰ নাম লিখা। চ' আপোনালোকে লিখিব লোথাল আৰু নাগেশ্বৰ। তাৰপিছতে নেক্সট আমাৰ প্ৰশ্ন আছিলে যে এইবিলাক কুৱেশ্যন আপোনালোকে চাই ল'ব। আমি একেবাৰে 8 নম্বৰৰ পৰা এনচাৰসমূহ চাম। চ' যেনে শ্ৰেণী কাক বোলে বা শ্ৰেণী কি আছিলে, ইয়াৰ কাৰ্যাৱলী, পৰৱৰ্তী মৌৰ্য যুগত গঢ় লৈ উঠা দুখন নগৰ কেন্দ্ৰৰ নাম। তাৰপিছতে আছিলে আমাৰ এফ নম্বৰ পুৰুষ শক্ত কি হয়? প্ৰাচীন ভাৰতত শ্ৰেণী বিভাজন ভূমি অধিকাৰৰ খেতিয়কৰ ওপৰত কি প্ৰভাৱ পৰিছিল তাৰ বিষয়ে লিখিব দিছে। এতিয়া আমি এনচাৰসমূহ আলোচনা কৰিম ফ্ৰম কুৱেশ্যন নম্বৰ 8। প্ৰাচীন ভাৰতত ব্যৱহৃত ৰপ্তানি কৰা দুবিধ দ্ৰব্যৰ নাম হৈছে মছলা, কপাহী, বস্ত্ৰ আদি। তাৰপিছতে নেক্সট আমাৰ প্ৰশ্ন আই নম্বৰটো আছিলে যে তামিল ভাষাৰ দুখন মহাকাব্যৰ নাম লিখা। তামিল ভাষাৰ দুখন মহাকাব্যৰ নাম হৈছে শিলপতি কাৰম আৰু দ্বিতীয়তে লিখিব মণি মেকলাই। তাৰপিছতে অশোক স্তম্ভৰ দুটা উদাহৰণ দিয়া। অশোক স্তম্ভৰ দুটা উদাহৰণ হৈছে আপোনালোকে লিখিব চাৰলাথৰ অশোক স্তম্ভ আৰু বৈশালীৰ অশোক স্তম্ভ। তাৰপিছতে আমি আৰম্ভ কৰিছোঁ 3 নম্বৰ প্ৰশ্নৰ। 3 নম্বৰ প্ৰশ্নটো দিয়া আছিলে যে নিম্নলিখিতসমূহৰ ওপৰত চমুকৈ লিখা যিকোনো 4টা। প্ৰথম আমাৰ এ নম্বৰ আছিলে প্ৰত্নপ্ৰস্তৰ যুগ। তাৰপিছতে তাম্ৰপ্ৰস্তৰ যুগৰ সংস্কৃতিসমূহ।
প্ৰথম ১ নম্বৰ প্ৰশ্নটো যিটো দিয়া আছে ইয়াৰে এনচাৰটো চাব যে পুৰাতন প্ৰস্তৰ যুগ সময়কাল এইটো প্ৰস্তৰ যুগৰ আটাইতকৈ প্ৰাচীন অংশ জীৱনশৈলী। এই যুগৰ নৌহ যাযাবৰী আৰু চিকাৰী আছিল। সঁজুলি তেওঁলোকৰ খহটা পাথৰৰ হাত কুঠাৰ ব্যৱহাৰ কৰিছিল। আৱিষ্কাৰ হৈছিল এনেধৰণে যে এই যুগতে মানুহে পোনপ্ৰথমবাৰৰ বাবে জুইৰ আৱিষ্কাৰ কৰিছিল। দ্বিতীয়তে আমাৰ প্ৰশ্ন আছিলে বি নম্বৰ যে তাম্ৰ প্ৰস্তৰ যুগৰ সংস্কৃতিসমূহৰ বিষয়ে লিখিব দিছে। গতিকে এইটো এনচাৰটো লিখিব তাম্ৰ প্ৰস্তৰ যুগৰ সংস্কৃতিসমূহৰ সংজ্ঞা এই যুগত শিল আৰু তাম দুয়োটাৰে ব্যৱহাৰ হৈছিল। অৰ্থনীতি মানুহে কৃষিকাৰ্য আৰু পশুপালন আৰম্ভ কৰিছিল। শিল্পৰ বিষয়ে লিখিব দিলে এই যুগত কলা আৰু ৰঙা ৰঙৰ পাত্ৰ তৈয়াৰ কৰা হৈছিল। উদাহৰণ আহাৰ আৰু জৰৈ এই সংস্কৃতিৰ প্ৰধান স্থান। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে হৰপ্পা সংস্কৃতিৰ ধৰ্ম, এইটো আমাৰ চি নম্বৰ। চ' এইটো লিখিব হৰপ্পা সংস্কৃতিৰ ধৰ্ম প্ৰকৃতি পূজা। হৰপ্পাৰ মানুহে প্ৰকৃতি আৰু গছ-গছনি যেনে আহত পূজা কৰিছিল। মাতৃ দেৱী উৰ্বৰতাৰ প্ৰতীক হিচাপে মাতৃ দেৱীৰ উপাসনা কৰা হৈছিল। পশুপতি চিলমোহৰত খোদিত পশুপতি আদি শিৱ তেওঁলোকৰ প্ৰধান দেৱতা আছিল পবিত্ৰ প্ৰাণী। কোচ থকা জাৰ গৰুক পবিত্ৰ বুলি গণ্য কৰা হৈছিল। তাৰপিছতে আমাৰ নেক্সট প্ৰশ্ন আছে ই নম্বৰ। এই ডি নম্বৰটো আমি আলোচনা নকৰোঁ, ই নম্বৰটো আলোচনা কৰিম। এই নম্বৰটো আছিলে বৌদ্ধ ধৰ্মৰ নীতিসমূহ। এইটো প্ৰায় ইম্পৰ্টেণ্ট, গতিকে আপোনালোকে চাব, ইম্পৰ্টেণ্ট হয়। বৌদ্ধ ধৰ্মৰ নীতিসমূহ চাৰিআৰ্য সত্য, সংসাৰ, দুখ, সময় আৰু এই দুখ বা দুখৰ দূৰ কৰাৰ উপায় আছে অষ্টমাৰ্গ। অষ্টমাৰ্গ দুখৰ পৰা মুক্তি পাবলৈ ৮টা সৎ পথৰ অষ্টমাৰ্গ কথা কোৱা হৈছে। অহিংসা বৌদ্ধ ধৰ্মই জীৱ হিংসা সম্পূৰ্ণৰূপে বৰ্জন কৰিবলৈ শিকায়। নিৰ্বাণ মানৱ জীৱনৰ চৰম লক্ষ্য হ'ল নিৰ্বাণ বা মুক্তি লাভ কৰা। চ' আৰু আছে, এইখিনি চাব লাগিব নিজে। চ' তাৰপিছতে নেক্সট প্ৰশ্ন চাব যে ব্ৰহ্মদেৱ দান প্ৰাচীন ভাৰতৰ সংস্কৃত সাহিত্য গুপ্তসকলৰ মন্দিৰ স্থাপত্য, এইবিলাক আপোনালোকে চাব লাগিব। কিন্তু আমি এতিয়া আলোচনা কৰিম কুৱেশ্যন নম্বৰ 4 নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এনিটো 10 মাৰ্কৰ আছে, অলপ বহলাই লিখিব লাগিব। এই নম্বৰ আছিলে ভাৰতবৰ্ষৰ নৱপ্ৰস্তৰ যুগত খাদ্য উৎপাদনৰ আৰম্ভণিৰ বিষয়ে আলোচনা কৰা। ইয়াক নৱপ্ৰস্তৰ যুগৰ বিপ্লৱ বুলি কিয় কোৱা হৈছে। চ' এইটো চাব যে নৱপ্ৰস্তৰ যুগৰ খাদ্য উৎপাদন আৰু নৱপ্ৰস্তৰ বিপ্লৱ খাদ্য উৎপাদনৰ আৰম্ভণি, কৃষিৰ সূচনা। মেহৰগড়ত প্ৰথম ঘেঁহু আৰু জব খেতি আৰম্ভ হয়। ধান খেতি কলডিহিবা অঞ্চলত প্ৰাচীন ধানৰ প্ৰমাণ পোৱা গৈছে। পশুপালন গৰু ছাগলী আৰু ভেড়া পোহনীয়া কৰা হৈছিল। স্থায়ী বসবাস খেতিৰ বাবে মানুহে স্থায়ী ঘৰ সাজিবলৈ লয়। উন্নত সঁজুলি ঘঁহি মিহি কৰা শিলৰ সঁজুলি ব্যৱহাৰ হৈছিল। নৱপ্ৰস্তৰ যুগৰ বিপ্লৱ বুলি কোৱাৰ কাৰণ জীৱনশৈলীৰ পৰিৱৰ্তন। এই ধাৰণাটো প্ৰত্নতত্ত্ববিদ ভি গৰ্ফন চাউল্ডৰ আছিল। উৎপাদনকাৰী ভূমিকা মানুহ চিকাৰকাৰীৰ পৰা খাদ্য উৎপাদনকাৰী হৈ পৰিছিল। চ' এইখিনি আপোনালোকে চাই ল'ব বাকী। তাৰপিছতে নেক্সট আমাৰ প্ৰশ্ন আছিলে বি নম্বৰটো যে হৰপ্পা সংস্কৃতিৰ শিল্প উৎপাদনৰ বিষয়ে এটি বিৱৰণ আগবঢ়োৱা বা এটি বিৱৰণ দিয়া। এইটো এনচাৰটো লিখিব আপোনালোকে যে হৰপ্পা সংস্কৃতিৰ শিল্প উৎপাদন মণি শিল্প চানহুদাৰো আৰু লোথলত মণি তৈয়াৰ কৰা হৈছিল। ইয়াত কাৰ্নেলিয়ান আৰু ষ্টেটাইট শিল ব্যৱহাৰ হৈছিল। ধাতু শিল্প তাম আৰু টিন মিহলাই ব্ৰঞ্জ তৈয়াৰ কৰা হৈছিল। ব্ৰঞ্জৰ নিতৰতা যুৱতীৰ মূৰ্তি ইয়াৰ শ্ৰেষ্ঠ উদাহৰণ। শংকৰ আৰু খাৰু আৰু বাতি সজা হৈছিল। তাৰপিছতে শিল্প চকৰিৰ সহায়ত ৰঙা কলা ৰঙৰ মাটিৰ পাত্ৰ সজা হৈছিল। পাত্ৰবোৰত পশু পক্ষী আৰু জ্যামিতিক নক্সা আছিল। মহৰ নিৰ্মাণ কৰা হৈছিল। চ' এইখিনি আপোনালোকে এনচাৰটো বাকী চাই ল'ব। তাৰপিছতে নেক্সট চি ডি ই যিহেতু 5টা কুৱেশ্যন দিয়া থাকে, গতিকে প্ৰথমতে চি নম্বৰ আছিলে মৌৰ্য যুগৰ অৰ্থনীতিৰ বিষয়ে আলোচনা আগবঢ়াব দিছিলে। চোল অৰ্থনীতিত মন্দিৰৰ ভূমিকাৰ বিষয়ে। নেক্সট আছিলে আমাৰ মৌৰ্য শাসন কালত কলা আৰু স্থাপত্যৰ প্ৰগতিৰ বিষয়ে আলোচনা কৰা। এইখিনি আছিলে আপোনালোকৰ প্ৰশ্ন আৰু ইয়াৰ সমাধান।
ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটোৰ প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব।